এটা গোলকৰ আয়তন 288 পাই চেণ্টিমিটাৰ কিউব। গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব? আৰু এইটো আহিছিলে HSLC 2019ত আহিছিলে। গতিকে গোলকটোৰ আয়তন দিয়া আছে 288 পাই চেণ্টিমিটাৰ কিউব। গতিকে আয়তনৰ আমি সূত্ৰটো পাতিব লাগিব। গতিকে গোলকৰ আয়তনৰ সূত্ৰ কি? আমি জানো যে গোলকৰ আয়তনৰ সূত্ৰ হ'ল 4/3 পাই আৰ কিউব। গতিকে 4/3 পাই আৰ কিউব ইকুৱেল কিমান দিয়া আছে? 288 পাই। গতিকে ইয়াত গোলকৰ আয়তন অৰ্থাৎ আয়তন মানে 4/3 পাই আৰ কিউব ইকুৱেল কিমান দিয়া আছে? 288 পাই। গতিকে ইয়াতে আমি এই পাইটোৱে আমি কেনচেল কৰিব পাৰোঁ। যিহেতু ইয়াতে পাই মিলি আছে, গতিকে ইয়াত পূৰণত আছে, এইটো হৰণলৈ আহিলে মানে কটাকটিয়ে যাব। গতিকে পাইটো আমি কেনচেল কৰিব পাৰোঁ। গতিকে ইয়াত থাকি গ'ল কিমান? 4/3 আৰ কিউব ইকুৱেল টু 288। গতিকে এতিয়া আমি আৰ কিউবটো ইফালে আহি 4/3টো সিফালে লৈ যাব পাৰোঁ। গতিকে 4/3টো ইফালে পক্ষান্তৰ কৰিলে কি হ'ব? এইটো যিহেতু ভগ্নাংশ, গতিকে ভগ্নাংশটো যদি পূৰণত থাকে আৰু পক্ষান্তৰ কৰা হয় তেতিয়া কি হ'ব? এইটো মানে উল্টা হৈ যাব ভগ্নাংশটো। 4/3 আছিলে নহয়, 3/4 হৈ যাব। গতিকে এইটো আমি কটাকটি কৰিব পাৰোঁ। 4 7 গুণ 28, 4 2 গুণ 8। গতিকে 72 × 3 পালোঁ আৰ কিউব ইকুৱেল। যিহেতু আমাক আৰৰ মান লাগে, গতিকে আৰৰ মান লাগে মানে আকৌ আমি অথনি নিচিনাকৈ উৎপাদক বিশ্লেষণ কৰি দিম। গতিকে এইটো 3টোৰ লগত ভাগি আছে, এইটো পূৰণ কৰি দিব নালাগে। যিহেতু আকৌ আমি ভাঙিবই লাগিব উৎপাদকত। 3টো যিহেতু আমাৰ কি মৌলিক সংখ্যা, গতিকে আকৌ আমি এনেকৈ ভাঙিবই লাগিব। গতিকে সেইকাৰণে আমি 72টোকে ভাঙোঁ, পূৰণ কৰি নিদিওঁ। গতিকে 72টো ভাঙিলে কিমান হ'ব? 2 যাব, 2 3 6, 2 6 গুণ 12, 2 8 36, 2 9 গুণ 18, 3 3। গতিকে ইয়াত পালোঁ কি আমি 3টাৰ পৰা যিহেতু কিউবত 3টাৰ পৰা আমি এটা ল'লোঁ 2। ইয়াত 3 কেইটা থাকিলে? 2টা থাকিলে, আৰু এইটো এটা আছে 3টা। গতিকে 3টা আছে ইয়াত, বুজি পাইছেনে? ইয়াত 2টা আৰু এইটোৰ লগত কেইটা হৈ যাব? 3টা হৈ যাব। গতিকে আমি কিমান পাম? আৰ কিউব ইকুৱেল কিমান হ'ব? এইটোৰ পৰা 2 এটা আহিলে, ইয়াৰ পৰা 3টাৰ পৰা এটা আহিলে, মানে 3 2 গুণ 6, মানে 6 কিউব হৈ যাব। বুজি পাইছেনে কথাটো? গতিকে আৰ ইকুৱেল কিমান হ'ব? কিউবটো আমি বাদ দিলোঁ দুইফালে, আৰ ইকুৱেল হৈ যাব 6। 72টো আমি এনেধৰণে উৎপাদক বিশ্লেষণ কৰা ধৰণে আমি মৌলিক সংখ্যাই হৰণ কৰি এনেধৰণে ভাঙিলোঁ। আৰু যিহেতু আমাৰ কিউবত ভাঙিব লাগে, কিউবৰ ফৰ্মলৈ নিব লাগে, গতিকে কিউবৰ ফৰ্মলৈ নিবৰ কাৰণে আমি কি কৰিম? 3টাৰ পৰা এটা আনিম। গতিকে 2 3টাৰ পৰা আমি এটা আহিলে, ইয়াত 3 2টাহে থাকিলে, কিন্তু 2টাৰ পৰা এইটোৰ পৰা সৈতে কিমানটা হৈ গ'ল? 3টা হৈ গ'ল। গতিকে 3টাৰ পৰা এটা গুচি আহিলে, গতিকে 2টা পূৰণ কৰিলে কিমান হ'ব? 6, অৰ্থাৎ 6 কিউব। অৰ্থাৎ 6 যদি আমি 3টা পূৰণ কৰোঁ, 72 × 3 লগত পূৰণ কৰাৰ লগত সমান হৈ যাব। গতিকে আৰ ইকুৱেল কিমান হ'ব? 6 চেণ্টিমিটাৰ। গতিকে ইয়াতে কোনটো এনচাৰ হ'ব? এনচাৰ কোনটো হ'ব? 6। অপশ্যন চিটো কাৰেক্ট এনচাৰ হ'ব। কেৱল গোলকৰ বুলিয়ে নহয়, এনেধৰণৰ যদি অন্যান্য কুৱেশ্যনো আহে এনেধৰণে কৰিলেই হ'ব। যদি গোলকৰ পৃষ্ঠকালি দিয়া থাকে, আয়তন দিয়া নাথাকিলে নহয়, পৃষ্ঠকালি দিয়া থাকিলে, গতিকে পৃষ্ঠকালি সূত্ৰ ইকুৱেল টু ইমান, তাৰ পৰা যিখিনি কটাকটি যায় তাৰ পৰা পক্ষান্তৰ কৰি যিটো আমি ওলাব লাগে সেইটো উলিয়াই দিম। বা গোলকৰ নিদি কিহৰ দিব পাৰে? ঘনকৰ দিবও পাৰে, বা তোমালোকৰ বা তেনেধৰণৰ কি দিব পাৰে? বেলেগৰ দিবও পাৰে। গতিকে একেই হ'ব, প্ৰচেছটো কৰাৰ ধৰণটো একে হ'ব। ইয়াৰ পিছত আছে এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কোৱাৰ। ঘনকটোৰ প্ৰতিটো দাঁতিৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। গতিকে ঘনকটোৰ পৃষ্ঠকালি দিয়া আছে, গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো পাতি পেলাই 600 পাতি দিলেই হ'ল, তাৰ পৰা আমি যিখিনি পাওঁ। গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি? ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি? আৰু আমি জানো যে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো হ'ল, ঘনকৰ কেইখন পৃষ্ঠ থাকে? 6খন। গতিকে 6l²। ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি? 6l²। গতিকে 6l² ইকুৱেল টু আমাক কিমান দিয়া আছে? 600 দিয়া আছে, 600 মিটাৰ স্কোৱাৰ। গতিকে l² যিহেতু আমাক এলৰ মান লাগে, গতিকে 600 ইফালে 6টো পূৰণ হৈ আছে, ইফালে গ'লে কি হৈ যাব? হৰণ হৈ যাব। গতিকে 6ক হৰণ কৰা মানে কিমান হ'ব? 600 হৰণ কৰা মানে 100 হ'ব, 100। গতিকে l² ইকুৱেল কিমান পালোঁ? 100। গতিকে l ইকুৱেল টু কিমান হ'ব? l ইকুৱেল কিমান হ'ব? মানে স্কোৱাৰত মানে কি? মানে এইটো কি উলিয়াব লাগে? বৰ্গমূল উলিয়াব লাগে। মানে স্কোৱাৰ মানে কি? একে দুটা সংখ্যা আমি পূৰণ কৰিলে আমি 100 পাম। গতিকে l² ইকুৱেল কিমান হ'ব? 10² হ'ব। গতিকে এটাকে l ইকুৱেল কিমান হ'ব? 10 হ'ব। যিহেতু 10 আমি একেটা সংখ্যা দুবাৰ পূৰণ কৰিলে আমি কিমান পাওঁ? 100 পাওঁ। গতিকে 10² হ'ব। এই ঘনকৰ নিচিনাকৈ আমি কৰিব পাৰোঁ। এইটোতো ডাইৰেক্ট ওলাই আছে, কিন্তু ইয়াতকৈ যদি ডাঙৰ সংখ্যা হয় তেতিয়া আমি কৰিলে ঘনকৰ এই আগত যেনেকৈ আমি কিউবৰ ফৰ্মত উলিয়াইছিলোঁ তেনেধৰণে কৰিব পাৰোঁ। কিন্তু এইটো স্কোৱাৰ আছে, গতিকে স্কোৱাৰ থাকিলে আমি 2টাৰ পৰা এটা ল'ম।
যেনেকৈ আমি ইয়াত 3টাৰ পৰা এটা লৈ পেলাই আমি লাষ্টত পূৰণ কৰিছিলোঁ, ঠিক একেধৰণে ইয়াত স্কোৱাৰ থাকিলে আমি 2টাৰ পৰা এটা লৈ পেলাই কৰিব পাৰোঁ। বা এইটো ডাইৰেক্ট ওলাই আছে, মুখতে ওলাইছে 10 × 100, গতিকে এলৰ মানটো কিমান হ'ব 10। ভেৰি ইজি কুৱেশ্যন, মানে এইটো অজু কুৱেশ্যনে আহিছিলে 22ত আহিছিলে, গতিকে কিমান হ'ব বি, অপশ্যন বিটো কাৰেক্ট এনচাৰ হ'ব। ইয়াৰ পিছত আমি চাওঁ 2023 HSLC 2023 ইয়াৰ পৰা কি আহিছিলে, মানে পৃষ্ঠকালীৰ আয়তনৰ যিটো চেপ্টাৰ, সেই চেপ্টাৰটোৰ পৰা কি কুৱেশ্যন আহিছিলে। গতিকে ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়া আমি দেখা পাম কি কুৱেশ্যন আহিছিলে। এইটো এটা ঘনকৰ পৃষ্ঠকালি যদি 486 সেন্টিমিটাৰ স্কোৱাৰ, আগৰটো নিচিনা কি আহিলে, আগৰটো পৃষ্ঠকালি দিয়া আছিলে, তেন্তে ইয়াৰ আয়তন হ'ব। গতিকে ইয়াৰ আয়তনটো সুধিছে, অকণমান বেলেগ কৰি দিছে কিন্তু ছেম কুৱেশ্যন, বুজি পাইছেনে। পৃষ্ঠকালি, এটা ঘনকৰ পৃষ্ঠকালি 486 সেন্টিমিটাৰ স্কোৱাৰ, গতিকে ঘনকৰ পৃষ্ঠকালিটো আমি পাতিব লাগিব। ঘনকৰ পৃষ্ঠকালি সূত্ৰটো পাতি দিয়া। গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি, আৰু ইয়াতে তোমালোকে কৰোঁতে নিজে কৰি চাবা, তেতিয়া তোমালোকে বুজি পাবা। নিজে এখন বহি আৰু কলম লৈ ল'বা, যাতে তোমালোকে মই বুজাই যোৱাৰ লগে লগে তোমালোকে নিজেও কৰি যোৱা, তেতিয়া ভালদৰে বুজি পাবা। নহ'লে এনেই চাই গ'লে ভালদৰে বুজি নাপাব পাৰা। গতিকে ঘনকৰ পৃষ্ঠকালি দিয়া আছে, গতিকে ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি 6L স্কোৱাৰ। গতিকে 6L স্কোৱাৰৰ মান কিমান দিয়া আছে 486, বুজি পাইছানে। সেইটো আমাৰ যদি প্ৰশ্নটো চাওঁ, এটা ঘনকৰ পৃষ্ঠকালি, গতিকে পৃষ্ঠকালি সূত্ৰটো পাতিব লাগিব, সমান কিমান 486। গতিকে ইয়াতে আমি L স্কোৱাৰ ইকুৱেল কিমান হ'ব, 6টো এইফালে পূৰণ আছে, এইফালে আহিলে হৰণ হৈ যাব, 486ক 6 হৰণ হৈ যাব, 6 হৰণ কৰিলে কিমান হ'ব 6 8 × 48, 6 × 6, গতিকে L স্কোৱাৰ ইকুৱেল আমি কিমান পালোঁ 81। গতিকে L ইকুৱেল আমি কিমান পাম 9 পাম, যিহেতু 9 × 81, 9 দুটা পূৰণ কৰিলে আমি 81 পাম। গতিকে L স্কোৱাৰ ইকুৱেলটো যদি 81 হয়, L ইকুৱেল কিমান হ'ব 9 হ'ব, বুজি পানে। L মানে কি হ'ল, বাহুৰ দৈৰ্ঘ্যটো আমি পাই গ'লোঁ, ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য আমি পাই গ'লোঁ, তেন্তে ইয়াৰ আয়তন কিমান হ'ব। গতিকে আয়তনৰ সূত্ৰত পাতি দিলেই হ'ল, চিম্পুল। গতিকে আয়তন কিমান হ'ব, আয়তনৰ সূত্ৰটো কি, ঘনকৰ আয়তনৰ সূত্ৰটো কি, এনেকৈ আয়তন কিমান হ'ব, আয়তনৰ সূত্ৰটো হ'ল কিমান L কিউব। L কিউব মানে কি, গতিকে 9 আছে, গতিকে 9 কিউব হ'ব, 9 কিউব মানে 9 3টা পূৰণ, 9 পূৰণ 9 পূৰণ 9, গতিকে 9 9 × 81, 81 লগত 9 9 × 81, 81 লগত 9 পূৰণ কৰিলে কিমান হ'ব 9 × 9, 9 × 72, 729 সেন্টিমিটাৰ কিউব হৈ যাব। আৰু যদি তোমালোকে ইয়াতে সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰা, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। আৰু সেই যিটো সম্পূৰ্ণ ভিডিঅ'টো মই আমাৰ অন্য এটা চেনেল BB Maths 282 বুলি মানে তাত আপলোড কৰি থৈছোঁ, আৰু তোমালোকে সেইটো ইউটিউবত চাৰ্চ কৰিও তোমালোকে চেনেলটো পাব পাৰিবা। আৰু তোমালোকে কেনেধৰণে চাব পাৰিবা, BB Maths, BBMATHS282, এনেধৰণে ইউটিউবত চাৰ্চ কৰিবা BB Maths 282, আৰু তাতে তোমালোকৰ মানে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে ভিডিঅ' ছেকশ্যনলৈ গুচি যাবা, আৰু ভিডিঅ' ছেকশ্যনতে গৈ পেলাই তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিবা। আৰু সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু তাতে আমি HSLC 2024ৰ কাৰণে ইম্পৰ্টেণ্ট গোটেইখিনি আমি কমন কুৱেশ্যনখিনি আমি আলোচনা কৰিম। আৰু বা তোমালোকৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে সেই লিংকত ক্লিক কৰিও তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা, বা সেই চেনেলটোলৈ তোমালোকে যাব পাৰিবা।